নমস্কাৰ প্ৰথমে আপোনালোকক মই মোৰ কিচেনৰ ভিডিঅ'টোত ইমান বহুত ভাল পোৱাৰ কাৰণে আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিয়াৰ কাৰণে আপোনালোকক সকলোলৈকে মই বহুত ধন্যবাদ জনাইছোঁ সেইকাৰণে আজি ভাবিলোঁ যে আপোনালোকক আৰু এটা মই ঘৰৰ আৰু এটা ৰুম আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ দেখুৱাওঁ আপোনালোকক এইটো হৈছে মিডিয়া ৰুম আৰু অসমত আমি যিটো টিভি ৰুম বুলি কওঁ চবেই বহি য'ত আমি টিভি চাওঁ সেই ৰুমটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ এইটো মোৰ ঘৰৰ ওৱান অফ দ্য ফেভৰেট ৰুম হয় আৰু খুবেই ভাল লাগিছিল মই এইটো ৰুমটো ডিজাইন কৰোঁতেও মোৰ খুব ভাল লাগিছিল কাৰণ যেনেকৈ ধৰণে মই ভাবিছিলোঁ যে ঘৰটো কিনোতে যে এনেকৈ সজাম আৰু সেইখিনি মই সজোৱাৰ পিছত যেতিয়া গোটেই আউটকামটো ধুনীয়াকৈ ওলালে তেতিয়া সেইকাৰণে খুবেই ভাল লাগিছিল আহকচোন দেখাওঁ আপোনালোকক প্ৰথমে কৈ লওঁ আপোনালোকক চিৰিৰ পৰা এনেকৈ ওপৰলৈ আহিয়ে য'ত এইখিনি জেগা শেষ হৈছে তাতেই মিডিয়া ৰুমটো আৰম্ভ হৈছে মোৰ এয়া চব দেখাইছোঁ মই আপোনালোকক ইয়াত যিবিলাক মিডিয়া ৰুম থাকে অলৰেডি বনোৱা থাকে তাত গোটেই ৱালকেইখনত খিৰিকী নাথাকে কিন্তু মই আপোনালোকক যিহেতু কৈছোঁ যে আমাৰ এইটো আমি মিডিয়া ৰুমলৈ জাষ্ট কনভাৰ্ট কৰিছোঁ এইটো একচুৱেলি মিডিয়া ৰুম নহয় সেইকাৰণে আমি কি কৰিছোঁ আমি গোটেই ইয়াত ৰুম ডাৰ্কেনিং ব্লাইণ্ডছ লগাইছোঁ যাতে দিনতো যদি আমি টিভি চাওঁ তেতিয়া আমি যাতে মানে পোহৰ আহি পেলাই ডিষ্টাৰ্ব নহয় একো সেইটো কাৰণে আমি এনেকৈ ৰুম ডাৰ্কেনিং ব্লাইণ্ডছ লগাই পেলাই গোটেই ৰুমটো বন্ধ কৰিছোঁ আৰু ঘৰটোলৈ আমি মুভ কৰাৰ আগে আমি এইটো ডাৰ্ক কালাৰ দি পেলাই এটা কণ্ট্ৰাষ্ট এটা লুক আনিছোঁ যাতে ডাৰ্ক কালাৰ হ'লে অকণমান চিনেমা হল টাইপ ফিলিং এটা আহে সেইটো কাৰণে এইটো ৱালত আৰু এনেকৈ ওপৰত এনেকৈ আমি ডাৰ্ক কালাৰ এটা দিছোঁ আপোনালোকক মই ইয়াত কি ডেক'ৰেশ্যনৰ কাৰণে কি থৈছোঁ ফাৰ্ষ্টতে থৈছোঁ এই ঘড়ীটো এইটো কি বুলি কয় মই একজেক্টলি নাজানো লাইট কেমেৰা একশ্যন যিটোৱে কয় সেইটোৱে এইটো মই এমাজনৰ পৰা কিনিছোঁ এইটো মিডিয়া ৰুমৰ লগত থিম কৰি পেলাই এই ঘড়ীটো ইয়াত থৈছোঁ আৰু এইটো এটা হৈছে পুৰণা চিনেমাত ইউজ হোৱা ৰোলৰ যিটো ৰোল ইউজ কৰিছিলে আগতে তাৰে এটা এণ্টিক পিচ হয় এইখন মই এখন ফাৰ্নিচাৰ দোকানত বহুত আগতেই ঘৰটো কিনাৰ বহুত আগতেই পাই পেলাই কিনি থৈছিলোঁ মিডিয়া ৰুমত সজাবৰ কাৰণে ত' এইটো এটা তাৰপিছতে বাকী এইখিনিত মই থৈছোঁ এইবিলাক কিবা কিবি গেমছ সিহঁতৰ বৰ্ড গেমছ আছে চেছ এইবিলাকো আছে আৰু বেলেগ কিবা কিবি গেমছ আছে যাতে ঘৰত বেলেগ ল'ৰা ছোৱালী আহিলে ইহঁতকেইজনৰ লগত খেলিব পাৰে তেনেকুৱা ধৰণৰ কিবা কিবি গেমছ থৈছোঁ আৰু ইফালে থৈছোঁ এইটো টিভিটো এইটো আমাৰ ঘৰ মেইন টিভি হয় এইটোৱে আমি মেক্সিমাম টাইম চিনেমা চাওঁ বা ফ্ৰেণ্ডছ আহিলে মুভি নাইট কৰোঁ তেতিয়াহ'লে আমি এইটো ইয়াতে চাওঁ আৰু ইফালে এইটো আছে PS4টো প্লে ষ্টেশ্যন মোৰ ডাঙৰ ছোৱালীজনী তাই এইবিলাক ভিডিঅ' গেম খেলি ভাল পায় সেয়া তাৰপিছত এইফালে থৈছোঁ এইটো এটা লাইট এইটো ভিণ্টেজ এটা লাইট হয় এইটো কিবা ডাইৰেক্টৰ্ছ লাইট নে কিবা তেনেকৈ কয় নামটো মই একজেক্টলি নাজানো কিন্তু যেতিয়া মই ফাৰ্নিচাৰ ষ্ট'ৰত দেখিছিলোঁ মোৰতো খুব ভাল লাগিল আৰু লাগিলে যে এইটো মিডিয়া ৰুমৰ কাৰণে খুব ভাল হ'ব সেইটো কাৰণে এই লাইটটো থৈছোঁ এইখিনিত আৰু এইফালে দেখিছে আপোনালোকে এখন চবৰে ফেভৰেট চিনেমা চাগে দিলৱালে দুলহনিয়া লে যায়েংগে তাৰ এখন পোষ্টাৰ থৈছোঁ এইটো লাইটটো ফ'কাছ কৰি পেলাই আৰু এইফালে থৈছোঁ এটা আৰ্টিফিচিয়েল প্লাণ্ট সেইটো তাৰপিছত এইফালে ইয়াত এইবিলাক সৰু কম্বল কিছুমান জাপি থৈছোঁ যাতে যদি টিভি চাওঁতে থাকোঁতে অকণমান ঠাণ্ডা লাগে তেতিয়া আমি লৈ ল'ব পাৰোঁ তেনেকৈ ধৰণে এইটো মোৰ সৰুজনী তাই ইয়াত বহি লাকড়িকে কাটি যায় সেইকাৰণে এইটো ইয়াতে থৈ দিছোঁ তাই ৰুমৰ পৰা আনি পেলাই তাৰপিছত এইফালে দেখিছে আপোনালোকে ইয়াত আৰু এখন পোষ্টাৰ আছে ৰং দে বসন্তি আৰু এইফালে গোটেইখিনি বেলেগ চিনেমাৰ পোষ্টাৰ আছে এই গোটেইবোৰ আমাৰ ঘৰৰ গোটেইকেইটা সৰুজনী বাদ দি অক্ষিতা মোৰ আৰু মোৰ হাজবেণ্ডৰ আমাৰ তিনিওটাৰে ফেভৰেট চিনেমাৰ এইবিলাক পোষ্টাৰ আমি লগাইছোঁ তেনেকৈ মিডিয়া ৰুমৰ এটা ফিল আনিবলৈ আৰু এইফালে ইয়াত আমি 4খন ৰিক্লাইনাৰ থৈছোঁ এখন ৰিক্লাইনাৰকেইখন ইয়াত
যেনে তেনে জুৰিছে আৰু কাৰণ আপোনালোকক মই কৈছোঁ এইটো মিডিয়া ৰুম নাছিলে, এইটো আমি বনাইছোঁ, জাষ্ট কনভাৰ্ট কৰিছোঁ মিডিয়া ৰুমলৈ। আৰু এইখন ৰিক্লাইনাৰ হয়, পাৱাৰ ৰিক্লাইনাৰ। এই ৰিক্লাইনাৰ গোটেইকেইখন পাৱাৰ ৰিক্লাইনাৰ হয়। এখন ইয়াত পাৱাৰ ৰিক্লাইনাৰ মানে আপুনি প্লাগত লগাব লাগে। তাৰপিছত এয়া আপুনি যেতিয়া বহি বহি আমনি লাগে তেতিয়া আমি এনেকৈ ভৰি চৰি মেলি এনেকৈ চাওঁ। আৰু এইখন ৰিক্লাইনাৰত হেডৰেষ্টটো এডজাষ্ট কৰিব পাৰি। হেডৰেষ্টৰ কাৰণে এইকেইটা বাটন আছে। আৰু এইফালে ইয়াত থকা কুশ্যন কভাৰবিলাক মই তেনেকৈ লগাইছোঁ যাতে মুভি থিয়েটাৰ লগত মিল হয়। ইয়াত যেনেকৈ এইবিলাক চিনেমা, পপকৰ্ণ, নাও শ্ব'য়িং কিবা এইবিলাক লিখা আছে। এইফালেও তেনেকৈ ডাইৰেক্টৰ, চিন, প্ৰডাকশ্যন, লাইক দ্য ক্লক। আৰু এইফালেও তেনেকৈ এইবিলাক ড্ৰামা, কমেডি, হৰৰ এইবিলাক লিখা আছে। এইফালেও তেনেকৈ এইটো মুভি থিয়েটাৰ থিম লগত মিলা তেনেকৈ কুশ্যন থৈছোঁ। ইয়াত এখন কফি টেবুলত এইখন যিটো ডেকৰ পিচ থৈছোঁ, এইটো হৈছে আপোনাৰ আমি সৰুতে যিটো খেলিছিলোঁ এনেকৈ কাটা কাটি খেলিছিলোঁ সেইটোৰে হয়। ইয়াত এখন টিক টেকটো নে কিবা বুলি কয়, এইখন থৈছোঁ ইয়াত। সেয়াই মোৰ মিডিয়া ৰুমটো হৈ গ'ল। এতিয়া আপোনালোকক গোটেই লুকটো দেখাওঁ এবাৰ। ত' মিডিয়া ৰুমত পৰা ঠিক তললৈ ভিউটো এনেকুৱা মই দেখাই দিছোঁ আপোনালোকক। এইখন আমাৰ এণ্ট্ৰেঞ্চৰ দৰ্জা হয় আৰু এণ্ট্ৰেঞ্চটো ইয়াৰ পৰা এনেকৈ ওপৰৰ পৰা দেখা পাই থাকে সেইটো ভিউ। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি পেলাই জনাবলৈ নাপাহৰিব যে মিডিয়া ৰুমটো কেনেকুৱা দেখিলে আপোনালোকে। আৰু যদি আপোনালোকে ভৱিষ্যতে এনেকুৱা আৰু ভিডিঅ' হোম টুৰ ভিডিঅ' চাব বিচাৰে তেতিয়া মোক প্লিজ লিখি পেলাই জনাব। মই আৰু বেলেগ বেলেগ ৰুমৰ ভিডিঅ' আপোনালোকলৈ এনেকৈ লৈ আহিম। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে সেইসকলৰ কাৰণে অনুৰোধ যাতে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি দিয়ে আৰু বেল আইকনটো দবাই দিয়ে, তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাই যাব। আৰু শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ আহোঁ তেনেহ'লে, নমস্কাৰ।